ঘৰত মোৰ মায়ে মোক কয় কি তোমাৰ দেউতাই বহুত কষ্ট কৰি অসমৰ জনসাধাৰণৰ মাজত এটা সুনাম সৃষ্টি কৰিছে। তুমি ৰাজনীতিত সোমাবা, তোমাৰ ওচৰত বিভিন্ন ধৰণৰ মানুহবোৰ আহিব, বিভিন্ন ধৰণৰ কথাবোৰ তোমাক ক'ব, বিভিন্ন ধৰণৰ বেয়া বেয়া কথাও বেয়া বেয়া পৰামৰ্শ দিব। এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে সদায় কেমেৰা চকু তোমাৰ ওপৰত থাকিব। তুমি কেতিয়াও এনেকুৱা এটা কাম নকৰিবা যাৰ বাবে তোমাৰ পিতৃ লজ্জিত হ'ব পাৰে, যাৰ বাবে তোমাৰ পিতৃৰ সুনাম, সেই সুনাম ওপৰত দাগ লাগিব পাৰে। আৰু সেই মোৰ মাৰ কৈ যোৱা কথা আজিও মই মনত ৰাখিছোঁ। এটাও কাম, এটাও বাক্য, এটাও সিদ্ধান্ত মই না আগতে না পৰৱৰ্তী দিনত ল'ম যাৰ বাবে মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ সুনাম ওপৰত দাগ লাগিব পাৰে। আৰু সেইকাৰণে আমি অসমৰ জনসাধাৰণৰ ওপৰত আমি বিচাৰ কৰিবলৈ আমি ক্ষমতাটো এৰি দিছোঁ। অসমৰ জনসাধাৰণে ভালদৰে জানে কোন সঁচা কোন মিছা। অসমৰ জনসাধাৰণে ভালদৰে জানে কোন দুৰ্নীতিগ্ৰস্ত কোন নিকা। অসমৰ জনসাধাৰণে ৰাইজৰ আদালতত আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে সিদ্ধান্ত ল'ব যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিয়ে ৰাইজে আৰু 5 বছৰ চাবলৈ বিচাৰে নে আমাৰসকল যিসকলে আমি প্ৰয়াত তৰুণ গগৈদেৱ, প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ আদৰ্শৰ পৰা নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ আৰু তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ সেই আধৰুৱা সপোন আমি বাস্তৱ কৰিবলৈ বিচাৰোঁ। সেই প্ৰয়াত হিতেশ্বৰ শইকীয়া, প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি বিচাৰে ৰাইজে বিচাৰ কৰিব।